বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইটো দেখা পাইছে যে CISFৰ পৰা যিটো বিজ্ঞাপন ওলাইছিল তাৰ লাষ্ট ডেট আহিছে, গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বোৰ যদি ভাল লাগে আপোনালোকক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আহক আমি ইয়াৰ মেইন ভিডিঅ'টো হ'ল, আপোনালোকে এইটো প্ৰথমতে দেখা পাইছে আবেদনৰ অন্তিম তাৰিখ হৈছে 3 এপ্ৰিল অৰ্থাৎ আজি। গতিকে আপোনালোকে সদৰ কৰক, অতি সোনকালে আবেদন কৰক। এইটো আপোনালোকে দেখিছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ কিছু সংখ্যক পদৰ কাৰণে আবেদন বিচৰা হৈছে। এতিয়া পদসমূহ মই আপোনালোকক জনাই দিছোঁ। মুঠ পদ আছে তাতে 1161টা পদ আছে। পদসমূহ হৈছে কনিষ্টবল পদৰ কাৰণে দিয়া হৈছে, তাতে কুক আছে, কনিষ্টবল কুক, কনিষ্টবল টেইলাৰ, তেনেধৰণে কবলাৰ, বিভিন্ন ধৰণৰ পদ আছে। আপোনালোকে পদসমূহ সকলোখিনি ইয়াতে দেখিছে কোনটো বিভাগত কিমানটা পদ আছে। আৰু ইয়াৰ কাৰণে দৰমহাটো আপোনালোকে ইয়াতে চাব পাৰিব। 21,700 টকাৰ পৰা আপোনালোকৰ 69,100 টকালৈকে হ'ব। আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা আপোনালোকৰ মেট্ৰিক পাছ বিচৰা হৈছে বা সমপৰ্যায় হ'ব বিচাৰিছে। আৰু বয়সটো আপোনালোকৰ 1 আগষ্ট 2025লৈকে ধৰা হ'ব। 1 আগষ্ট 2025লৈকে আপোনালোকৰ 18 পৰা 23 বছৰ ভিতৰত হ'ব লাগিব। আৰু যিসকল SC আৰু ST পাৰ্টি আছে তেওঁলোকে 5 বছৰ, আৰু OBC যিসকল আছে তেওঁলোকে 3 বছৰ ৰেহাই পাব। এইটো আপাৰ এজৰ। আৰু যিসকলে ইয়াতে যিহেতু আবেদন সময়ত আপোনালোকে এটা আবেদনৰ মাচুল দিব লাগে, সেই আবেদন মাচুল আপোনালোকৰ SC ST আৰু মহিলা প্ৰাৰ্থীসকলে এই মাচুল দিব নালাগে, আৰু অন্যান্য বাকীসকলেহে ইয়াৰ 100 টকা মাচুল দিব লাগিব। গতিকে আবেদনৰ অন্তিম তাৰিখ আপোনালোকৰ 3 এপ্ৰিল। 3 এপ্ৰিলৰ ৰাতি 12 বজাৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব। আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখ 3 এপ্ৰিলত আছে। 3 এপ্ৰিলৰ ৰাতি 12 বজাৰ আগত আপোনালোকে আবেদন কমপ্লিট কৰিব লাগিব। গতিকে আপোনালোকে সদৰ কৰক, ডকুমেণ্টছসমূহ ৰেডি কৰি লৈ আপোনালোকে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰিব পাৰিব। নিজৰ মোবাইলৰ পৰাই আপোনালোকে কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ CISFৰ যিটো অফিচিয়েল ৱেবছাইট, আপোনালোকে গুগলত গৈ CISF ৰিক্ৰুইটমেণ্ট বুলি চাৰ্চ কৰিব। তাতে আপোনালোকে অফিচিয়েল ৱেবছাইটটো পাই যাব। তাৰ পৰা গৈ আপোনালোকে ডাইৰেক্ট অনলাইন আবেদনটো কৰিব পাৰিব। থেংক ইউ।